আৰম্ভণিতে এটা অতি গুৰুত্বপূৰ্ণ খবৰ এছআই নিযুক্তি কেলেংকাৰীত পুনৰ জালত পৰিছে এজন নলবাৰীৰ টিহুত চিআইডিৰ জালত পৰিছে অভিযুক্ত কুমুদ গোস্বামী চিআইডিৰ আগত আত্মসমৰ্পণ কৰে কুমুদ গোস্বামীয়ে ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ অনা হৈছে কুমুদ গোস্বামী আমি পুনৰ জনাইছো এছআই নিযুক্তি কেলেংকাৰীত পুনৰ জালত পৰিছে আন এজন নলবাৰীৰ টিহুত এবাৰ চিআইডিৰ জালত পৰিছে অভিযুক্ত কুমুদ গোস্বামী চিআইডিৰ আগত আত্মসমৰ্পণ কৰিছে কুমুদ গোস্বামীয়ে ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ অনা হৈছে কুমুদক ইতিমধ্যে কুমুদ গোস্বামীক বিচাৰি ইয়াৰ পূৰ্বে অভিযান চলোৱা হৈছিল কিন্তু কুমুদ গোস্বামীৰ কালিলৈকে সন্ধান পোৱা হোৱা নাছিল কিন্তু আজি হঠাৎ জালত পৰিছে কুমুদ গোস্বামী নলবাৰীৰ টিহুত চিআইডিৰ জালত পৰিছে অভিযুক্ত কুমুদ গোস্বামী চিআইডিৰ আগত আত্মসমৰ্পণ কৰিছে কুমুদ গোস্বামীয়ে ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ অনা হৈছে কুমুদ গোস্বামীক মুঠতে প্ৰতিদিনে ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে এই সমগ্ৰ এছআই কেলেংকাৰী সন্দৰ্ভতে এছআই নিযুক্তি কেলেংকাৰীত আকৌ এজন জালত পৰিছে ইতিমধ্যে আমি জনাইছোঁ কুমুদ গোস্বামী তেওঁৰ নাম আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক লাইভত আছে আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ অধিক তথ্যৰ বাবে ঋত্বিক আৰু কি আপডেট আছে আপোনাৰ লগত আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ সতীৰ্থ সাংবাদিকগৰাকীৰ সৈতে যেহেতু এছআই নিযুক্তি কেলেংকাৰীত আন এজন জালত পৰিছে নলবাৰীৰ টিহুত চিআইডিৰ জালত পৰিছে অভিযুক্ত কুমুদ গোস্বামী চিআইডিৰ আগত আত্মসমৰ্পণ কৰিছে কুমুদ গোস্বামীয়ে যোগাযোগ হৈছে আমাৰ সাংবাদিক ঋত্বিকৰ সৈতে ঋত্বিক আৰু কি শেহতীয়া আপডেট আছে আপোনাৰ লগত তাক ইতিমধ্যে নলবাৰীৰ পৰা কুমুদ গোস্বামীক গুৱাহাটীলৈ আনি থকা হৈছে আৰু কিছু সময় পিছতে গুৱাহাটীত উপস্থিত হ'ব আৰু পৰৱৰ্তী সময়ত কুমুদ গোস্বামীৰ পৰা বহু তথ্য উদ্ঘাটন হ'ব কিন্তু আন এটা মই গুৰুত্বপূৰ্ণ তথ্য দিব বিচাৰিছোঁ বৰ্তমান মই কামৰূপ মহানগৰৰ মুখ্য ন্যায়াধীশৰ আদালতত আছোঁ তাত চিআইডিৰ ফালৰ পৰা হীৰকজ্যোতি শইকীয়াক হীৰকজ্যোতি বৰুৱাক পুনৰ আদালতত আজি 5 দিনৰ জিম্মা শেষ হোৱাৰ পিছত তেওঁক হাজিৰ কৰোৱা হৈছিল আৰু পুনৰ 3 দিন চিআইডিয়ে তেওঁৰ জিম্মা লাভ কৰিছে বৰ্তমান সময়ত আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চিআইডিয়ে দুজন লোকক সাক্ষী হিচাপে আজি আদালতত 164ত তেওঁলোকৰ যি ষ্টেটমেণ্ট আছে সেই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে আৰু তাৰে এগৰাকী আছিল এই যি পৰীক্ষা সেই পৰীক্ষাৰ কাৰণে ভাৰ্গৱ গ্ৰেণ্ডত 19 তাৰিখে তেওঁ আহি আছিলহি আৰু সেই যি কেণ্ডিডেট আছে সেই প্ৰাৰ্থীজনে 7 লাখ টকা প্ৰদান কৰিছিল চাকৰিৰ নামত তেওঁ 19 তাৰিখে তেওঁ গুৱাহাটীত আহি উপস্থিত হৈছিল গুৱাহাটীৰ পৰা ভাৰ্গৱ গ্ৰেণ্ডলৈ তেওঁক লৈ যোৱা হৈছিল এটা কোঠাত দুজনকৈ যুৱকৰ সৈতে দুজন এটা কোঠাত আছিল তেনেধৰণে প্ৰায় 69গৰাকী লোকৰ তথ্য চিআইডিয়ে লাভ কৰিবলৈ সক্ষম হৈছে তাৰে 12গৰাকীক ইতিমধ্যে সোধপোছ কৰিছে আৰু তাত ইতিমধ্যে ওলাই পৰিছে যে PK দত্তই প্ৰত্যক্ষভাৱে ইয়াত জড়িত হৈ আছে ভাৰ্গৱ গ্ৰেণ্ড ইয়াত জড়িত হৈ আছে প্ৰত্যক্ষভাৱে কাৰণ হীৰকজ্যোতি বৰুৱাৰ পিতৃও ইয়াত আহি উপস্থিত হৈছে তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁ 164ত ৰেকৰ্ড দিছে তেওঁ কৈছে যে 6 লাখ টকা প্ৰদান কৰিছে তেওঁ প্ৰথমটো কিস্তি 2 লাখ টকা PK দত্তৰ ঘৰত আহি তেওঁ 2 লাখ টকা দিছিল দ্বিতীয়টো কিস্তি তেওঁ দিছিল ভাৰ্গৱ গ্ৰেণ্ডত আৰু তৃতীয়টো কিস্তি দিছিল পৰীক্ষাৰ আগদিনাখন ভাৰ্গৱ গ্ৰেণ্ডত আৰু তাৰ পৰাই হীৰকজ্যোতি বৰুৱাই চাকৰিৰ কাৰণে তেওঁ নিশ্চিতি প্ৰদান কৰিছিল ভাৰ্গৱ গ্ৰেণ্ডত তেওঁক 19 তাৰিখে নিশা প্ৰায় 8 বজাত প্ৰশ্নকাকত তেওঁলোকক দুজন লোকে আহি দিছিল সেই প্ৰশ্নকাকত পুৱতি নিশা 4 বজালৈকে তেওঁলোকক পঢ়িবলৈ দিয়া হৈছিল উত্তৰসমূহ মুখস্থ কৰিবলৈ দিয়া হৈছিল আৰু 4 বজাত আন দুজন লোক আহি কোঠালৈ সোমাই আহি তেওঁলোকে সেই যি প্ৰশ্নকাকত আছিল সেই প্ৰশ্নকাকত তেওঁলোকৰ পৰা লৈ গৈছিল আৰু তাৰপিছত তেওঁলোকক প্ৰায় 5টা বাজি যোৱাৰ পিছত তেওঁলোকক হোটেলৰ পৰা যাবলৈ দিয়া হৈছিল আৰু এই গোটেই বিষয়টো এটা আদালতৰ ওচৰত তেওঁলোকে স্বীকাৰ কৰিছে তেওঁ সমগ্ৰ তথ্য দিছে আৰু চিআইডিৰ ফালৰ পৰাও যি তদন্ত আছে সেই তদন্তত যিসমূহ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসমূহ এতিয়া এজনকৈ বিচাৰি থকা হৈছে ভাৰ্গৱ গ্ৰেণ্ডত থকা প্ৰায় 69জন যি প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীকো বিচাৰি থকা হৈছে তাৰে 12জনক ইতিমধ্যে সোধপোছ কৰা হৈছে তাৰে এগৰাকী প্ৰাৰ্থীয়ে আজি ইয়াত 164 তেওঁ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে হীৰকজ্যোতি বৰুৱাৰ পিতৃয়ে আজি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে আৰু চিআইডিয়ে এই ক্ষেত্ৰত প্ৰত্যক্ষভাৱে PK দত্তৰ যে ইয়াত যোগাযোগ আছে PK দত্তই এই গোটেই যি নিযুক্তি সেই নিযুক্তিত আগভাগ লৈছিল সেইটো নিশ্চিত হৈছে ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে আপোনাক
মুঠতে এই সমগ্ৰ কেলেংকাৰীৰ আঁৰৰ তথ্যসমূহ এতিয়া লাহে লাহে সন্মুখলৈ আহিবলৈ ধৰিছে আৰু এজনৰ পাছত আন এজন কালপ্ৰিট জালত পৰিবলৈ ধৰিছে আৰু এছআই নিযুক্তি কেলেংকাৰীত পুনৰ আন এজন জালত পৰিছে। ইতিমধ্যে আমি জনাইছোঁ নলবাৰীৰ টিহুত CIDৰ জালত পৰিছে অভিযুক্ত কুমুদ গোস্বামী। CIDৰ আগত আত্মসমৰ্পণ কৰে কুমুদ গোস্বামীয়ে। ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক। গুৱাহাটীৰ CID কাৰ্যালয়লৈ অনা হৈছে কুমুদ গোস্বামীক। এতিয়া পোহৰলৈ আহিছে SI পৰীক্ষা কেলেংকাৰীৰ মূল খলনায়ক প্ৰাক্তন DIG PK দত্তৰ আন এক কলংকিত অধ্যায়। বৰাকত ছুপাৰী সিন্ডিকেট চলাই কোটি টকা ঘটিছিল প্ৰাক্তন DIG গৰাকীয়ে। নিউজ 18ৰ হাতত আহি পৰা এটা এক্সক্লুচিভ ভিডিঅ'ই উন্মোচন কৰিছে এই চাঞ্চল্যকৰ তথ্য। গুপ্ত হত্যাৰ দৰে কলংকিত অধ্যায়ত নাম সাঙুৰ খোৱা SI নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল খলনায়ক প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ আন এক গোপন অধ্যায়। বৰাকৰ ছুপাৰী সিন্ডিকেটৰ মাফিয়া দুৰ্নীতি সম্ৰাট PK দত্ত। মহানগৰীত PK দত্তৰ ভাৰ্গৱ হোটেলবোৰ আছিল ছুপাৰী মাফিয়াৰ ঘাটি। নিউজ 18ৰ হাতত পৰা এক্সক্লুচিভ ভিডিঅ'ই উন্মোচন কৰিছে চাঞ্চল্যকৰ তথ্য। PK দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি? প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত DIGৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে। শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল PK দত্তৰ বিৰুদ্ধে। PK দত্তই যি বৰাকত DIG হৈ থকাৰ সময়তেই কয়লা সিন্ডিকেটৰ পৰা আৰম্ভ কৰি যি ছুপাৰী সিন্ডিকেট, সেই ছুপাৰী সিন্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল PK দত্তই। ছুপাৰী সিন্ডিকেটৰ দালাল সুদীপ পাটিয়াৰে ঘনিষ্ঠ সম্পৰ্ক আছিল PK দত্তৰ। অভিযোগ মতে বৰাকৰ DIG হৈ থকাৰ সময়তেই PK দত্তই সুদীপ পাটিয়াৰ লগত মিলি আৰম্ভ কৰিছিল ছুপাৰী সিন্ডিকেট। PK দত্তৰ ছুপাৰী সিন্ডিকেটৰ ধন সংগ্ৰহ কৰি তেওঁক আনি দিছিল বৰাকৰ ছুপাৰী সিন্ডিকেটৰ দালাল সুদীপ পাটিয়াই। মহানগৰীৰ ISBTত থকা হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আহি বাহৰ পাতিছিল ছুপাৰী সিন্ডিকেটৰ লগত জড়িত ব্যৱসায়ীসকলে। শেহতীয়াকৈ নিউজ 18ৰ হাতত আহি পৰা এটা এক্সক্লুচিভ ভিজুৱেলে খলখনি তুলিছে ছুপাৰী সিন্ডিকেটত জড়িত দালালসকলৰ মাজত। ভিডিঅ'টোত ছুপাৰী সিন্ডিকেটৰ ব্যৱসায়ীৰে PK দত্তই আলোচনা কৰি থকা পৰিলক্ষিত হোৱাৰ লগতে দত্তলৈ অনা ধনৰ ভাগ দেখা যায়। ইয়াৰ সম্পূৰ্ণ নেতৃত্ব লয় ছুপাৰী সিন্ডিকেটৰ দালাল সুদীপ পাটিয়াই। প্ৰাপ্ত অভিযোগ মতে অকল ছুপাৰীয়ে নহয়, কয়লা সিন্ডিকেটৰো অন্যতম খলনায়ক এইগৰাকী বহু বিতৰ্কিত অৱসৰপ্ৰাপ্ত DIG PK দত্ত। এই সিন্ডিকেটৰ টকাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ PK দত্তই গঢ়ি তুলিছিল অগাধ সম্পত্তি। SIৰ নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰাৰ পিছতেই এটা এটাকৈ খোল খাইছে PK দত্তৰ কুকীৰ্তিৰ কাহিনী। কেমেৰা পাৰ্চন হিৰাজ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। পলাতক DIG PK দত্ত আৰু বিজেপি নেতা দিবন ডেকাক মষ্ট ৱান্টেড ঘোষণা অসম আৰক্ষীৰ। দেশৰ চোৰাংচোৱা এজেঞ্চিক সক্ৰিয় কৰি পোৱা নাই দুই কালপ্ৰিটৰ সন্ধান। দুয়োজনৰ সন্ধান দিওঁতালৈ আৰক্ষীৰ পুৰস্কাৰ ঘোষণা। দুয়ো নেপালত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ। পলাতক PK দত্ত আৰু দিবন ডেকা দুয়োকে ঘোষণা কৰা হ'ল আৰক্ষীৰ মষ্ট ৱান্টেড। যিয়ে দিব সন্ধান তেওঁকে অসম আৰক্ষীয়ে দিব পুৰস্কাৰ। পুৰস্কাৰো ঘোষণা কৰিবলৈ মনস্থ কৰিছোঁ দুয়োজন ব্যক্তিৰ কাৰণে, যি দুজন ইম্পৰ্টেণ্ট পলৰীয়া বুলি আমি ভাবিছোঁ। তেওঁলোকৰ কাৰণে আমি সমুদায়সমূহ সদাশয় ৰাইজক মানে অনুৰোধো কৰিম আৰু তেখেতলোকেও আমাক সহায় কৰক এই ক্ষেত্ৰত তেওঁলোকক লোকেট কৰিবৰ কাৰণে। SI নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন DIG PK দত্ত আৰু দিবন ডেকা সন্দৰ্ভত লাভ কৰা তথ্য সোমবাৰে সংবাদমেলযোগে সদৰি কৰিলে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এই দুই মাষ্টাৰ মাইণ্ড নেপালত থকাৰ সন্ধান লাভ কৰিছে অসম আৰক্ষীয়ে। PK দত্তৰ পৰিকল্পনাতেই ধনৰ বিনিময়ত পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকত বিতৰণ কৰিছিল দিবন ডেকাই। প্ৰাক্তন DIG PK দত্তৰ মুম্বাইৰ আন্ধেৰীত ফ্লেট থকাৰ সম্ভেদ লাভ কৰিছে অসম আৰক্ষীয়ে।
এতিয়ালৈকে এই কেলেংকাৰীৰ লগত জড়িত 9জন ব্যক্তিক ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰাৰ লগতে থেংক ইউ লজ আৰু পি কে দত্তৰ হোটেল ভাৰ্গৱত আপত্তিজনক সামগ্ৰী লাভ কৰিছে আৰক্ষীয়ে। পি কে দত্তৰ হোটেল ভাৰ্গৱৰ পৰা জ্বলাই দিয়া ফ্লেক্স, 5টা মানি ৰিচিপ্ট ড্ৰাফ্ট আৰু 5,50,000 টকা লাভ কৰিছে CID তথা ক্ৰাইম ব্ৰাঞ্চে। একেদৰে CIDয়ে পি কে দত্তৰ বাসগৃহৰ পৰা লাভ কৰিছে এজন পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড, ম্যাদ উকলি যোৱা পিষ্টল আৰু 1 কেজি 522 গ্ৰাম সোণ। এটা ফ্লেক্স ব্যানার এইটো পুৰি জ্বলাই দিছিলে, কিন্তু পুৰা জ্বলা নাই। এইটো আমি সিজ কৰিলোঁ। 5টা মানি ৰিচিপ্ট আছে, যি ডিফাৰেণ্ট কেণ্ডিডেটৰ পৰা পইচা লোৱা তাত মানে লিখা আছে। তাৰপিছত 445 ব্লেংক এডমিশ্যন ফৰ্ম আমি পাইছোঁ, যি কেণ্ডিডেটৰ যিমান তেওঁলোকে যোগাযোগ কৰে তেওঁলোকক ভৰিবলৈ দিয়ে। আৰু এটা ইংৰাজী আৰু অসমীয়াত এটাহে পেজত এডভাৰটাইজমেণ্ট, ট্ৰেইনিং এডভাৰটাইজমেণ্টৰ ড্ৰাফ্ট আছে। পি কে দত্তৰ যি ৰেজিডেন্স আছে তাৰ পৰা এটা .32 পিষ্টল আৰু তাৰ লগত 4 ৰাউণ্ড গুলি। এই পিষ্টলৰ 23 মাৰ্চ 2020 লাইচেন্স এক্সপায়াৰ হৈছিলে, গতিকে এক্সপায়াৰ হোৱাৰ এটা পিষ্টল আমি সিজ কৰিছোঁ। এই বৃহৎ কেলেংকাৰীৰ এখন দীঘলীয়া লিষ্ট প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে, য'ত আৰক্ষীৰ জালত পৰিব বহু নেতাৰ লগতে শীৰ্ষ বিষয়া। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইমে 3 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। ইটোৰ পিছত সিটোত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে এসময়ৰ প্ৰভাৱশালী আৰক্ষী বিষয়া পি কে দত্তৰ বিৰুদ্ধে। পোহৰলৈ আহিছে সম্পত্তিৰ বিশাল পাহাৰৰ তথ্য, কিন্তু ইমান দিনে কিয় পোহৰলৈ অহা নাছিল পি কে দত্তৰ এই দুৰ্নীতিৰ তথ্যসমূহ? সন্ধান নাই পি কে দত্তৰ সন্ধান দিব পাৰিলে আপুনি লাভ কৰিব পুৰস্কাৰ দিব অসম আৰক্ষীয়ে। যিখিনি নিৰাপত্তা লাগে সেইখিনি আমি নিৰাপত্তা দিম, কিন্তু আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট, যিবোৰ মানুহে পলাতক আসামীৰ বিষয়ে যদি কিবা খবৰ জানে সেইটো দিব লাগে। এই পুৰস্কাৰ দিয়াৰ নতুন তথ্যক লৈ কিন্তু এতিয়ালৈকে পি কে দত্তৰ অৱস্থান সন্দৰ্ভত অসম আৰক্ষীৰ হাতত নাই কোনো নতুন তথ্য, কিন্তু তাৰ বিপৰীতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি? প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত DIGৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে। শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল পি কে দত্তৰ বিৰুদ্ধে। পি কে দত্তই যি বৰাকত DIG হৈ থকাৰ সময়তে কয়লা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি যি চুপাৰী চিণ্ডিকেট, সেই চুপাৰী চিণ্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল পি কে দত্তই। পি কে মহন্ত আৰু পি কে দত্ত এসময়ত এজনৰ হাতত আছিলে শাসনৰ বাঘজৰী আৰু আনজনৰ হাতত আছিলে প্ৰশাসনৰ বাঘজৰী, কিন্তু এই দুই পি কেৰ মাজত কি সম্পৰ্ক সেই বিষয়ে সকলো সবিস্তাৰে আমি প্ৰকাশ কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিবেদনত। এইগৰাকী ধনকুবেৰ পি কে দত্তৰ সাম্ৰাজ্য কিন্তু এটা দিনতে গঢ়ি উঠা নহয়, প্ৰায় 30 বছৰ পুৰণি, আৰু ইয়াৰ আৰম্ভণি ঘটিছিল নগাঁৱত। আমি ক'ব বিচাৰিছোঁ পি কে দত্তৰ পিতৃ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শশীধৰ দত্ত, আৰু এই শশীধৰ দত্তৰ সৈতে সুসম্পৰ্ক আছিল প্ৰফুল্ল কুমাৰ মহন্ত। কেশৱ মহন্ত আছিল তেওঁ ছাত্ৰ, আৰু তাৰে সুযোগ লৈ পি কে দত্তই কেৱল এই দুগৰাকী ৰাজনৈতিক নেতা নহয় আৰু বহু ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল, আৰু তাৰ সুবাদতে তেওঁ গঢ়ি তুলিছিল এখন কলা সাম্ৰাজ্য। এফালে পি কে দত্ত, আনফালে পি কে মহন্ত। এজনৰ হাতত শাসনৰ বাঘজৰী, আনজনৰ হাতত প্ৰশাসনৰ বাঘজৰী, আৰু দুয়ো মিলি সংঘটিত কৰিছিল বহুখিনি কেলেংকাৰী। আৰু তাৰ তথ্য দিবন ডেকাৰ এটা ফেচবুক পোষ্টতো প্ৰকাশ পাইছে, য'ত উল্লেখ কৰা হৈছে গুপ্ত হত্যাৰ প্ৰসংগ। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে পি কে দত্তৰ পিতৃ শশীধৰ দত্ত, আৰু সেয়েহে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সুসম্পৰ্ক আছিলে শশীধৰ দত্তৰ। কিন্তু পিতৃৰ
যি সামাজিক মৰ্যাদা সেই সামাজিক মৰ্যাদাৰো অপব্যৱহাৰ কৰিছিলে এই পি কে দত্তই। এগৰাকী সুশিক্ষাবিদ হিচাপে শশীধৰ দত্তক সন্মান কৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই, কিন্তু পি কে দত্ত নামৰ এগৰাকী কুখ্যাত আৰক্ষী বিষয়াই পিতৃৰ সামাজিক মৰ্যাদাক অপব্যৱহাৰ কৰি প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে অবাধ প্ৰতিপত্তিশীল হৈ পৰিছিলে আৰু সেই সময়ত পি কে দত্ত বহু কুকৰ্মত জড়িত হৈ পৰিছিলে আৰু অবাধ সম্পত্তিৰ অধিকাৰী হৈছিল। নগাঁৱৰ পিছত এইবাৰ লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ এক দৃশ্যপটলৈ। ডিব্ৰুগড়ৰ এক ঘটনা 2001 চনৰ। 2001 চনত ডিব্ৰুগড়ৰ জয়ন্ত দত্ত পি কে দত্তৰ ককায়েক তেওঁ দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল আৰু এই ঘটনাৰ পিছতে আক্ৰোশ বৃদ্ধি পাইছিল নেকি পি কে দত্তৰ, কাৰণ তাৰ পিছতে তেওঁ নগাঁৱৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো গঢ়ি তুলিছিল এক বিশাল গুণ্ডা বাহিনী আৰু এই গুণ্ডা বাহিনীয়ে কেৱল এখন কলা সাম্ৰাজ্য গঢ়ি তোলা বা অবৈধ কাম কাজত জড়িত হোৱাৰ সমান্তৰালভাৱে বিশাল সম্পত্তি গঢ়ি তোলাৰ লগতে কিন্তু আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ নগাঁৱৰ দৰে এই বিশাল গুণ্ডা বাহিনীৰ সহায়ত কিন্তু ডিব্ৰুগড়তো চলিছিল গুপ্ত হত্যা। হয়, ডিব্ৰুগড়ৰ সৈতে পি কে দত্তৰ আছে পুৰণি সম্পৰ্ক। এজন আৰক্ষী বিষয়া হোৱাৰ পূৰ্বে পি কে দত্তই ডিব্ৰুগড়তে নিজৰ কৰ্মজীৱন চলাই গৈছিল এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে। আৰু আছে বহু সম্পৰ্ক ডিব্ৰুগড়ৰ সৈতে। এসময়ত বিজেপি নেতা জয়ন্ত দত্ত, তেখেত এসময়ত ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি আছিল আৰু 2001 চনত তেখেতে বিধানসভা ইলেকশ্যনৰ বিজেপি প্ৰাৰ্থী আছিল। কিন্তু 2001 চনৰ 1 মে নিশা জয়ন্ত দত্তক ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে আততীয়াই গুলীয়াই মাৰিছিল আৰু সেই সময়ত আঙুলি উঠিছিল আলফালৈ। পি কে দত্তৰ জ্যেষ্ঠ ভাতৃ জয়ন্ত দত্তক ডিব্ৰুগড়ত যেতিয়াই হত্যা কৰা হৈছিল নৃশংসভাৱে আৰু সেই হত্যাৰ পিছতে আঙুলি উঠিছিল আলফালৈ আৰু পি কে দত্তই তাৰ প্ৰতিশোধ ল'বৰ বাবে চলাইছিল হত্যালীলা আৰু এসময়ত গুপ্ত হত্যাৰ লগতো পি কে দত্তৰ নাম সাঙুৰ খাইছিল আৰু অভিযোগ অনুসৰি বিভিন্নজনে কোৱা অনুসৰি পি কে দত্তই হত্যা কৰিছিল বহু নিহল লোকক। কেৱল ব্ৰহ্মপুত্ৰ উপত্যকা নহয়, বৰাক উপত্যকাতো পি কে দত্তৰ এক বৃহৎ সাম্ৰাজ্য আছিল। শেহতীয়া খবৰ, বৰাক উপত্যকাত কিদৰে চুপাৰী চিণ্ডিকেটৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল আৰু বৰাক উপত্যকাৰ এগৰাকী চুপাৰী চিণ্ডিকেটৰ নাম যি আমাৰ হাতলৈ আহিছে সুদীপ পৈত্যা। এই সুদীপ পৈত্ৰৰ সৈতে সুসম্পৰ্ক আছিল পি কে দত্তৰ আৰু বৰাকৰ DIG হৈ থকাৰ সুবাদতে সেই সময়ত পি কে দত্তই তেওঁ এই চিণ্ডিকেটৰ সৈতে মিলি তেওঁলোকে বৰাকত এক ডাঙৰ চুপাৰী চিণ্ডিকেট গঢ়ি তুলিছিল। তাৰ লগতে কিন্তু সেই চিণ্ডিকেটৰ পোখা আছিল গুৱাহাটীতো, কাৰণ যিসকল এই চিণ্ডিকেটৰ সৈতে জড়িত সেই ব্যৱসায়ীসকল গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ পি কে দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱত তেওঁলোকে বাহৰ পাতিছিল আৰু বহু লেনদেন হৈছিল। কি হৈছিল তেওঁলোকৰ মাজত তাৰ এক্সক্লুচিভ কিছু ফুটেজ, এক্সক্লুচিভ কিছু বাৰ্তালাপ আমাৰ হাতত আহি পৰিছে। মহানগৰীত পি কে দত্তৰ ভাৰ্গৱ হোটেলবোৰ আছিল চুপাৰী মাফিয়াৰ ঘাটি। নিউজ 18ৰ হাতত পৰা এক্সক্লুচিভ ভিডিঅ'ই উন্মোচন কৰিছে চাঞ্চল্যকৰ তথ্য। পি কে দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি? প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত DIGৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে। শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল পি কে দত্তৰ বিৰুদ্ধে। পি কে দত্তই যি বৰাকত DIG হৈ থকাৰ সময়তে কয়লা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি যি চুপাৰী চিণ্ডিকেট, সেই চুপাৰী চিণ্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল পি কে দত্তই। SI কেলেংকাৰীৰ পিছতে পি কে দত্ত সন্দৰ্ভত নিতৌ নতুন নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। দুৰ্নীতি নিবাৰকে আয়তকৈ অধিক সম্পত্তি থকাৰ বাবে গোচৰ ৰুজু কৰাৰ কথা কৈছে। চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত পি কে দত্ত গুপ্ত হত্যাৰ প্ৰসংগ উত্থাপন হৈছে। কিন্তু প্ৰশ্ন প্ৰতিজন অসমীয়া লোকৰ, প্ৰশ্ন আমাৰ নহয়, প্ৰতিজন অসমীয়া লোকৰ যে ইমানখিনি তেওঁ দুৰ্নীতি সংঘটিত কৰিছিল কিদৰে সম্ভৱ হ'বলৈ পালে? এগৰাকী প্ৰাক্তন DIG, এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ সুবাদতে তেওঁ এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰি গ'ল, এটাৰ পিছত এটাকৈ কেলেংকাৰী কৰি গ'ল, কিন্তু তাৰ পিছতো তেওঁক বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয়? এই প্ৰশ্ন সকলোৱে। এগৰাকী প্ৰাক্তন DIG, এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ বাবে তেওঁ এইবিলাকৰ পৰা সাৰি গ'ল নেকি? কাৰণ SI কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত এতিয়া ওলাইছে যে তেওঁ চুপাৰী চিণ্ডিকেটত জড়িত, তেওঁ গুপ্ত হত্যাৰ সৈতে জড়িত আছিল আৰু সমান্তৰালভাৱে তেওঁ যি বিশাল সম্পত্তি গঢ়ি তুলিছে, তেওঁ যি এখন কলা সাম্ৰাজ্য, আচলতে দুৰ্নীতি এখন সাম্ৰাজ্য আমি দেখা পাওঁ বিভিন্ন ঠাইত, অসমত নহয়, আমি যদি মুম্বাইৰ প্ৰসংগ আনো বা অন্য ঠাইৰ কথা কওঁ, আমি দেখা পাওঁ কিদৰে আচলতে মাফিয়া ৰাজ চলে বা কিদৰে এক বিশাল সাম্ৰাজ্য গঢ়ি তোলা হয়। কিন্তু অসমতো আচলতে চিনেমা লগা তেনে এক কলা সাম্ৰাজ্য গঢ়ি তুলিছিল এই পি কে দত্তই। প্ৰাপ্ত অভিযোগ মতে অকল চুপাৰীয়ে নহয়, কয়লা চিণ্ডিকেটৰো অন্যতম খলনায়ক এইগৰাকী বহু বিতৰ্কিত অৱসৰপ্ৰাপ্ত DIG পি কে দত্ত।
এই চিণ্ডিকেটৰ টকাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পি কে দত্তই গঢ়ি তুলিছিল অগাধ সম্পত্তি। এছআইৰ নিযুক্তি কেলেংকাৰীত নাম ভাঙো খাই পৰাৰ পিছতেই এটা এটাকৈ খোল খাইছে পি কে দত্তৰ কুটীৰ কাহিনী। এটা প্ৰশ্ন আমাৰ যে পি কে দত্তক পলাই যাবলৈ সুযোগ দিয়া হৈছিল নেকি, নে জানি বুজি এতিয়া তেওঁক ধৰা হোৱা নাই নেকি? কাৰণ বিগত সময়ছোৱাত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ বাবে যদি ইমানখিনি দুৰ্নীতি কৰাৰ পিছতো তেওঁ আৰক্ষীৰ জিম্মাত অহা নাই, তেওঁ আৰক্ষীৰ ৰোষত পৰা নাই, তেনেহ'লে এই সময়ত এছআই কেলেংকাৰী সংঘটিত কৰাৰ পিছতো তেওঁক পলাই যাবলৈ দিয়া হৈছে নেকি? এতিয়ালৈকে কিয় পি কে দত্তক আৰক্ষীয়ে আটক কৰিব পৰা নাই? বহু বিসংগতি আছে, বহু বেমেজালি আছে। পূৰ্বৰ ৰেকৰ্ড যদি চোৱা যায়, এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ সুবাদত বহু দুৰ্নীতি কৰাৰ পিছত তেওঁ সাৰি গৈছে। সেই পূৰ্বৰ ঘটনাৰ পিছতে এতিয়া আচলতে প্ৰতিজন অসমবাসী লোকৰ মনত এনেবোৰ প্ৰশ্ন, এনেবোৰ সন্দেহ ক্ৰমাৎ আচলতে ঘনীভূত হৈ পৰিছে যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া প্ৰকৃতাৰ্থ নিৰপেক্ষ হৈছে নে নাই। যদি নিৰপেক্ষ হৈছে, অতি সোনকালে আমি এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিম। আৰক্ষীৰ পৰা, প্ৰশাসনৰ পৰা, চৰকাৰৰ পৰা তদন্ত নিৰপেক্ষ কৰক, কাৰণ ইয়াত এজন দুজন নহয়, লাখ লাখ নিবনুৱাৰ সপোন জড়িত হৈ আছিল। সকলোৰে বহু সপোন আছিল, সেই সপোন কিন্তু ভাঙি চুৰমাৰ হৈ গ'ল। তাৰ বাবে কিন্তু আৰক্ষী প্ৰশাসন, চৰকাৰ জগৰীয়া, কাৰণ এনে এগৰাকী দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন DIG, এনে এগৰাকী আৰক্ষী বিষয়া আছিল, তেওঁ কুকৰ্ম কৰি গৈছিল, অথচ কোনেও গমেই পোৱা নাছিল। এয়া কিদৰে সম্ভৱ হ'ব পাৰে? সকলোৱে বিচাৰিছে তদন্ত প্ৰকৃতাৰ্থ নিৰপেক্ষ হওক, আৰু এইসমূহ প্ৰশ্ন আমাৰ উত্তৰ লাগে যে পি কে দত্ত কিদৰে বিগত বছৰ ধৰি সাৰি আছে বা বৰ্তমানো তেওঁ সাৰি যাব পাৰিছে, কিয় আৰক্ষীয়ে এতিয়ালৈকে পি কে দত্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই। প্ৰান্তিক চলি থাকিব, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।